ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত হ'ব মানসিক ৰোগৰ চিকিৎসা। মানসিক ৰোগৰ চিকিৎসা প্ৰদানৰ বাবে সাজু হৈ উঠিছে চিকিৎসালয়খন। এই উপলক্ষে অলপতে আয়োজন কৰা হয় বিশেষ ৱাকাথন। ভাৰতত 14 কোটি লোক মানসিক ৰোগত আক্ৰান্ত। প্ৰতি 3 ছেকেণ্ডত আত্মঘাতী হয় 21জনকৈ ৰোগী। আমাৰ ইয়াত এটা একদম আপোনালোকে ক'বলৈ গ'লে এটা পুৰা ভৰ্তি কৰি ফুলফিল হোৱাকে আমাৰ এটা ডিপাৰ্টমেণ্ট আছে, সাইকিয়াট্ৰি ডিপাৰ্টমেণ্ট। কাৰণ ইয়াত যিখিনি লাগে আমাৰ বিজ্ঞানসন্মতভাৱে সকলোখিনি মানসিক ৰোগৰ চিকিৎসা কৰা হয়। মাত্ৰ 15% ৰোগীয়ে লাভ কৰে চিকিৎসাৰ সুবিধা। 85% মানসিক ৰোগীৰ খবৰ ল'বলৈ কোনো নাই। চিকিৎসাৰ অভাৱত বাটে ঘাটে বিভ্ৰান্ত জীৱনপাত কৰিবলগীয়া হয় দুৰ্ভগীয়া ৰোগীসকলে। এনে পৰিস্থিতিত মানুহক সজাগ কৰিবলৈ ধুবুৰীৰ মেডিকেল কলেজৰ তৰফৰ পৰা উলিওৱা হ'ল বিশেষ ৱাকাথন। মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰো হ'ব পাৰে শিশু কিশোৰ যুৱক যুৱতীৰ মানসিক ৰোগৰ কাৰণ। আজিৰ যান্ত্ৰিক যুগত মানসিক চাপ নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে যিকোনো সময়ত মানসিক ভাৰসাম্য হেৰুৱাব পাৰে আপুনি আৰু ময়ো। ধুবুৰীৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, DY365।